এতিয়া মই তাৰ পৰাই লেটাৰ লিখি ষ্টেট গভৰ্ণমেণ্টক মই লেটাৰ লিখিছোঁ চিফ মিনিষ্টাৰ চাহাবক আৰু ডিটেইলছ দিছোঁ মই কি দেখিলোঁ। আপুনি মেহৰবানী কৰি এতিয়াও বহুত জেগাত মানুহে কৈছে আমি চৰকাৰী পৰ্যাপ্ত পইচা পোৱা নাই, খোৱাৰ পানী পোৱা নাই। মই 2 দিনে নহ'লেও 50-60 লাখ টকা আপোনালোকে বোধহয় মিডিয়াত পাইছে। মই গৈ আছোঁ, চব 101% সব হিন্দু মামই লাইনে খাড়া আছে, কোনো বেজ্জতি করার আমার মুসলমান এলাকার নামানে এটা চুপচাপ। মই 1000 টাকা 500 টাকা ফ্যামিলি যদি 2 জন আছে 1000 টাকা 500 টাকা 1500 2 দিনে নহলে 50-60 লাখ টাকা মই কাটিছো। মানে একদম ডিসিপ্লিনের সাথে পয়সা লৈছে। এই 2 দিনে যেটো মই কাম কৰিছো মই দেখিলো এইটোই মই শান্তি, মই ডাইরেক্ট মন নিজৰ হাতে দিব পাৰিছো। ঘর দেখিছো, ডাঙৰ ঘর পানীৰ তলত, পচা বদবু, জানোয়ার মরিছে না মানুহ মরিছে, কি গন্ধ আহিছে তোৰ জানে। ঘর পানী নাই, মোৰ ইমান আফসোস হয়েছে। মই জানিলে মোৰ পিছে পিছে মই কমসে কম 1 টাক 2 টাক পানী লৈ গ'ল হয়। আজি মই ডিসিশন লৈছো বোলে 1 লাখ বটল আই উইল সেন্ড ড্রিঙ্কিং ওয়াটার, পিওর ড্রিঙ্কিং ওয়াটার। আমি প্রাইম মিনিস্টার অফ ইন্ডিয়া, মই ডিপার্টমেন্ট প্রেসিডেন্ট অফ ইন্ডিয়া টাইম বিচাৰি আছো। When I will come back from Delhi, I will go to meet President of India and Prime Minister of India about this gentleman. এনেকুৱা যদি আমাৰ ক্ৰীড়া জগতৰ স্পৰ্টসমেন সকলে এই ওয়ার্ল্ডৰ এই লাইফৰ লাষ্ট টাইমত যদি বিনা খাই বিনা পিয়ে মৰে, আমাৰ কাৰণ লজ্জাৰ কথা। চৰকাৰে এই মানুহবিলাকক সাহায্য কৰিব লাগে। এইটো কাৰণে মই কইম তাৰপিছত মই গভৰ্ণমেণ্টক অসমৰ এই ফ্লাড এৰোশন কাৰণে 10,000 কোটি টকা সাহায্য মই বিচাৰিছোঁ, মই ডিমাণ্ড দিছোঁ। আৰু এইটো মই ডাইৰেক্ট গৈ যদি প্ৰাইম মিনিষ্টাৰে টাইম দিয়ে মই নিজৰ হাতত দিম, যদি প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই টাইম দিয়ে আমি দিল্লীত পাৰ্লিমেণ্ট চলি আছে 2-4 জন বন্ধু আমি জৰুৰ পাই যাম যে অকল মোৰ লগত যাব এই মিশনটো লৈ। প্ৰেচিডেণ্টৰ টাইম দিব আৰু প্ৰাইম মিনিষ্টাৰৰ টাইম দিব। খালি শিৱসাগৰ নহয়, গোটেই ভাৰতৰ নহয়, নেশ্যনেল কেলেমিটি হিচাপে বাৰ বাৰ মই ডিমাণ্ড দি আহিছোঁ। এতিয়াও আকৌ একবাৰ মই ডিমাণ্ড দিছোঁ বোলে আপোনালোকে এইটো নেশ্যনেল কেলেমিটি ডিক্লেয়াৰ কৰক। আৰু নেশ্যনেল কেলেমিটি ডিক্লেয়াৰ হিচাপে যি মানুহবিলাকৰ যে ক্ষতি মই দেখি আহিছোঁ, কাৰ 50 বছৰ ঘৰ, কাৰ 100 বছৰ ঘৰ, আপোনালোকে মিডিয়াত পাব। মোৰ লগত জোৱান ছোৱালীসকল কলেজত পঢ়ে, মেডিকেলত পঢ়ে, ইঞ্জিনিয়াৰিং পঢ়ে, কাপড় পিন্ধি মই নাই 3 দিন 4 দিন 5 দিন হৈ গেলে কাপড় পিন্ধি আছে। আমার দিল কেতিয়া নরম হব? যেতিয়া মই মুসলমান দেখিম নরম হব, যেতিয়া মই হিন্দু দেখিম নরম হব না। এই যে ভূপেন হাজৰিকাই কৈছে মানুহে মানুহৰ ভাবে, এইটো যদি হয় তে মানুহ, নহলে মানুহ নহয় জানোৱাৰ হ'ব।